চাওক, 2 দিনমান আগতে ডিগবৈ চহৰৰ মাজমজিয়াত আমাৰ বুধেশ্বৰ গড় নামৰ এজন ব্যক্তিক মৰিয়া হত্যা কৰা তাৰ 2 দিন পূৰ্বে নাজিৰাটিঙত আমাৰ এজন চাহ জনগোষ্ঠী মাইকেল ওৰাঙৰ ওপৰত যি ধৰণে আক্ৰমণ হৈছে, তেখেতৰ ওপৰত ফৰেষ্ট ডিপাৰ্টমেণ্টে তেখেতৰ চাইকেল ভাঙি দিছে, তেখেতৰ চেণ্ডেল কাটি দিছে। তেখেত এজন বালি উঠোৱা মাঝি। তেখেত বালি উঠাত যদি অবৈধ হয়, ইলিগেল হয়, তেতিয়াহ'লে ইমান ডাঙৰ গাড়ী কেনেকৈ চলি আছে? গতিকে আমি চৰকাৰখনক তথা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰ মহলৰ যিসকল বিষয়ববী আছে তেখেতলোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকৰ এই যিবোৰ নতুনকৈ ভৰ্তি হোৱা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বিষয়ববীয়া, তেখেতলোকে কোনে পাৰ্মিশ্যন দিলে জনসাধাৰণৰ ওপৰত তেখেতলোকে লাঠি চাৰ্জ মাৰপিট কৰিবৰ কাৰণে? তেখেতলোকৰ পইচা লৈ গৈছে, তেখেতলোকৰ চেণ্ডেল কাটি দিছে। গতিকে যদি এইটো ইলিগেল হয়, ইলিগেলটো একেবাৰে বন্ধ কৰিব লাগে। যদি লিগেল হয়, লিগেল প্ৰপাৰ ডকুমেণ্ট ইছ্যু কৰি পেলাই এইবোৰ চলি যাব লাগে। কিন্তু আমাৰ মানুহৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ ওপৰত কিন্তু আক্ৰমণ আৰু মাৰপিট আমি কিন্তু সহ্য নকৰোঁ। ন্যায় হ'বই লাগিব, ডাইৰেক্ট স্পষ্ট কথা। আৰু যেতিয়ালৈকে ন্যায় নাপাব আমি কিন্তু মাত মাতি যাম। অত্যাচাৰ বাঢ়ি গৈছে, আমাৰ মানুহৰ ওপৰত সদায় অত্যাচাৰ বাঢ়ি গৈছে। আমাৰ মানুহে কাম কৰি খায়, কিন্তু সেইবোৰ কিছুমান মানুহৰ সহ্য হোৱা নাই। আমাৰ মানুহৰ কিন্তু কাৰো ঘাট নাই, কিন্তু ইয়াত আমাৰ মানুহে ইয়াত যোগালী, ড্ৰাইভাৰ, মাঝি এনেকুৱা কামবোৰহে কৰি আছে। আমি জনামতে এইটো অবৈধ, কাৰণ অবৈধ হ'লেতো তেখেতলোকে মাৰপিট নকৰিলে হয়। আৰু আমি ইতিমধ্যে গম পাইছোঁ ইয়াত কিবা অফেন্সৰ কিবা পইচা লোৱা হয়। যদি পইচা লয়, সাধাৰণ পাব্লিকে মাৰ খাব নালাগে। মানে তেখেতলোকে কাম কৰিবলৈ যায়, পেটৰ কাৰণে যায়। তেখেতলোকে হয়তো এইটো ঘাটটো যদি নাথাকিলে হয়, তেখেতলোকে বেলেগ জেগাত গ'লে হয় কাম কৰিবৰ কাৰণে। তেখেতলোকে বালি উঠাবৰ কাৰণে গৈছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ। বালি উঠোৱাৰ সময়ত এজন মৰাণ ককাই এজন আছিলে আমাৰ, আৰু আমাৰ এজন চাহ জনগোষ্ঠীৰ মাইকেল ওৰাং, তেখেতলোকক 2জনকে মাৰপিট কৰিছে। गिरी तो बाली उठा गया कि वहाँ अटका हम तो भाग नहीं पाली, तो 2 हो गए घाट में आ गए, गाड़ी में घूम ले एकदम मारपीट करते एकदम तो मारा थे बता या हाटू गड़बा थे एकदम वहाँ जाके एकदम हमें 2टा एहती आसिले 7টামান आसिले लाठी और मुटका है पीठ में जो है छाती दुख पाइছে और माथात दुख पाइছে। ৰাতিপুৱা 7টা বজাত ঘৰৰ কাৰণে বালি উঠাব গৈছিলোঁ। বালি তাৰপৰা আমি উঠাই থাকোঁতে আৰু নাও মাঝিও পালেগৈ, সিহঁতিও উঠাই আছিলে। উঠাই থাকোঁতে এইফালৰ পৰা সিহঁতি গ'ল, গৈ পিনি গাড়ীৰ পৰা নামোই আমাৰ নাও মাঝি কেইজনমানক গৰু ছাগলী গণে খেদি গাঁৱত সুমিয়ালেহি, লেট্ৰিঙত সোমালে। আমি 2জন নদী কিনাৰত আছিলোঁ, আমাক নদী কিনাৰত পানীত বাল্টিং টিংভোন বিচাৰিব ক'লে, বিচাৰিলোঁ, গোটালোঁ, বেলচাৰ গোটাই তাৰপৰা আমাৰ চোলা পেণ্টখিনি থওঁতে আমাক মাতি আনি মাৰিছে। মোক বুকুত ঢেকা মাৰিছে, আঁঠুত কোবাইছে। এজনক আৰু গৰু নিচিনা ঠেলি আঁঠু কোবাইছে, কাণ ধৰাইছে, তাক গালত চৰিয়াইছে, মাৰপিট কৰিছে। সিহঁতি আমাক হেৰি কৰিলে। একেটা আমাৰ লেখাংবানীয় বেটেলিয়ান বুলি আমি গম পাওঁ। Any Times 24/7. Your news, your voice.